সোণাপুৰ কচুতলীত উচ্ছেদিত লোকসকল বঞ্চিত ভোটাধিকাৰৰ পৰা কচুতলীৰ উচ্ছেদৰ পিছতে অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ কচুতলীত থকা দুটাকৈ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিবলৈ আহি ভোটাধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে প্ৰায় সহস্ৰাধিক ভোটাৰ। কিয়নো উচ্ছেদিত এইসকল লোকৰ বিভাগে পঠোৱা তালিকাত কৰ্তন কৰা হৈছে নামসমূহ। পূৰ্বতে এইসকল ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল যদিও এইবেলি ভোট দিবলৈ আহি থমকি ৰ'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। সংবাদ মাধ্যমৰ আগত পূৰ্বৰ ভোটাধিকাৰ সাব্যস্ত কৰা নথি পত্ৰ প্ৰদৰ্শন কৰি ক্ষোভ উজাৰিলে লোকসকলে। অভিযোগ দিবলৈও কোনো নিৰ্বাচনী পৰ্যবেক্ষকক লগ নোপোৱাৰ কথা ক'লে সংবাদ মাধ্যমৰ ওপৰত। আমি ভোট দিব আহিছিলোঁ, এতিয়া আহি চাওঁ আমাৰ ভোটবিলাক কাটা আছে, ডিলাইট কৰি। বহুত আগৰ পৰা আমি ভোট দি আছোঁ। এতিয়া আমাক উচ্ছেদ কৰিছে কিছুদিন আগত, কচুতলী। এতিয়া উচ্ছেদ কৰাটো আমি ইমান হেৰি কৰা নাই। এতিয়া আমাৰ ভোটটো কটাৰ কাৰণে আমি মনত বিৰাট এটা দুখ পাইছোঁ। ভোটটো দিব আজি আমি বহুত মানুহ ওলাই আহিছোঁ, প্ৰায় 700-800 মান মানুহ ওলাই আহিছে। নাই, কোনেও দিব পৰা নাই। এইবিলাক চব আছে, এইবিলাক ভোটাৰ নাই। কি হৈছে কওকচোন? আচলতে বস্তুখিনি কি হৈছে, আমাৰ কচুতলীত ইলেকশ্যন হৈছে বুলি আপোনালোকে গম পায়। আৰু ইলেকশ্যন যেতিয়া হৈ আছিলে তেতিয়া মানে আমি কোৰ্টৰ তাত গৈছিলোঁ। কোৰ্টত আমি আমাৰ নথি পত্ৰখিনি দেখুৱাইছিলোঁ। দেখুওৱাৰ পিছত মানে কি হ'ল, ষ্টে অৰ্ডাৰটো অহাৰ আগতে মানে ঘৰখিনি ভাঙি দিয়া হ'ল। ভাঙি দিয়াৰ পিছত মানে আমি কচুতলীত থকা অৱস্থাতে ষ্টে অৰ্ডাৰটো আহিলে। মানে কচুতলীত মানে মোটামুটি ধৰক আপোনাৰ 70% মানুহ আছিলে তেতিয়ালৈকে। যিহেতু ঘৰ নাই, ঘৰত নাথাকাৰ কাৰণে ৰাতিটো টোপনিটো দিব লাগিব, যাৰ কাৰণে মানে আশে পাশে আলহী ঘৰত কিবা কিবি কৰি থাকি আছিলে, ভাড়া চাড়া লৈ কিনে। আৰু মানুহখিনি ইয়াতে আছে, মানে গোটেইখিনি মানুহ আমাৰ আশে পাশে আছে, সোণাপুৰতে আছে, কচুতলীত আছে। এতিয়া ষ্টে অহাৰ পিছততো আমি য'ত আছিলোঁ তাতে আছোঁ বৰ্তমান, কিন্তু ভিটিত যোৱা নাই। মানে যিহেতু কিবা এটা ব্যৱস্থা কৰি অলপখিনি জেগাতে মানে মানুহখিনি আছে। কিন্তু হঠাৎকৈ দেখা গ'ল যে আজি ইলেকশ্যন হোৱাৰ পিছত আমিতো সিমান লক্ষ্য কৰা নাই। আমাৰ চব মানে নজনা মানুহ, এইবোৰ সিমানটো নাজানে। ইমান বছৰ ধৰি ভোট দি আছিলে, মোটামুটি আপোনাৰ 25-30 বছৰ 35 বছৰ ধৰি কিছুমান মানুহে ভোট দি আছে ইয়াত। আৰু সেইখিনি ভোট আজি ঘপকৈ মানে ভোটাৰ লিষ্টত নাম আছে কিন্তু ডিলিট বুলি দেখাই আছে। আৰু মানে কুপন এতিয়া নিদিয়ে, মানে আমাক বোলে ভোট দিবলৈ নিদিব। ভোটাৰৰ পৰা মোটামুটি আপোনাৰ 700 কিমানজন মানুহ, 700ৰ ওপৰত মানে বঞ্চিত হৈছে। এতিয়া আমাৰ গাঁৱৰ যিমানখিনি মানুহ আছিলে আশে পাশে, আৰু খালি আমাৰ ইলেকশ্যন হোৱা জেগা নহয়, গণতান্ত্ৰিক অধিকাৰৰ পৰা বঞ্চিত কৰিছে। যেনেকুৱা মই মোটামুটি 2018 পৰা ভোট দি আছোঁ। মই ইয়াত জন্ম, মই ইয়াৰ স্কুলত পঢ়িছোঁ। ইয়াৰ স্কুলত পঢ়ি কিনে মই বাহিৰত যাই কিনে মাদ্ৰাছাত পঢ়িছোঁ। মই মাদ্ৰাছাতো পঢ়িছোঁ, কিন্তু ইয়াত স্কুলত মই মেট্ৰিকলৈকে পঢ়িছোঁ। মেট্ৰিক পঢ়ি কিনে মই মাদ্ৰাছাত গৈছিলোঁ। কিন্তু য'তেই নাযাওঁ কিয়, মই ইয়াত জন্ম লোৱা ল'ৰা। মোৰ কি হ'ল, মানে চব ডকুমেণ্টছ থকাৰ পিছতো মোৰ ভোটটো ডিলিট দেখাই আছে। এনেকুৱা মানে আজি যদি আমাক গণতন্ত্ৰ অধিকাৰৰ পৰা যদি আমাক বঞ্চিত কৰা হয়, তেনেহ'লে আমি ক'ত যাম, কি কৰিম? এনেকুৱা অৱস্থা হ'লেচোন আমি মৰিব লাগিব, আমি গলাত মানে ফাঁচি ল'ব লাগিব। উপায় নাই আমাৰ, ঘৰ দুৱাৰ ভাঙি দিল। এতিয়া যদি ভোটখিনিও কাটি দিয়ে কেনেকুৱা হ'ব? মই কচুতলী আছোঁ, মোৰ গড়টো উচ্ছেদ কৰিছে, মোৰ ভাঙি দিছে গড়টো। মই ইমান দূৰৰ পৰা এতিয়া আহিছোঁ, মৰিগাঁও জিলাৰ পৰা আহিছোঁ ভোট দিবৰ কাৰণে। ইমান আইডি কাৰ্ড লৈ আহিছোঁ, এতিয়া ভোট দিব নোৱাৰিলোঁ। সিহঁতে কৈছে ভোট বুলি ডিলিট কৰি দিছে। মোৰ ভোটটো লাগিব, মোৰ ঘৰ দুৱাৰ ভাঙি দিছে, মোৰ ভোটটো লাগিব।